নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ তো আপোনালোকে কেনেকুৱা ধৰণে এটা ইউটিউব চেনেল খুলিব তো এই ভিডিঅ'টিত দেখুৱাই দিম অতি সহজে ষ্টেপ বাই ষ্টেপ আপোনালোকে একেবাৰে ভিডিঅ'টি শেষলৈকে চাবলৈ নাপাহৰিব তো শেষলৈকে চালেহে আপোনালোকে এটা সম্পূৰ্ণ ইউটিউব চেনেল খুলিব পাৰিব তো কেনেকুৱা ধৰণে ইউটিউব চেনেলটো খোলে কেনেকুৱা ধৰণে ভেৰিফাই কৰে কেনেকুৱা ধৰণে ভিডিঅ' আপলোড কৰে কেনেকুৱা ধৰণে ইউটিউবৰ থাম্বনেল লগাই আপোনালোকৰ ভিডিঅ' কেনেকুৱা ধৰণে ভিউজ আহিব তো সম্পূৰ্ণ প্ৰচেছ আপোনালোকক এ টু জেড দেখাম তো আগতে এটা ভিডিঅ' দিছিলোঁ তো সেই ভিডিঅ'টিত বহুতো ত্ৰুটি ৰৈ গৈছিল তো এই ভিডিঅ'টিত আপোনালোকক সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে এই চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ আপোনালোকে প্ৰথমতে মোবাইলৰ ইউটিউব এপ্লিকেশ্যনটো ওপেন কৰি ল'ব তাৰপিছতে আপোনালোকে ইয়াতেই খুলিব পাৰিব তো কতো স্কিপ নকৰিব আপোনালোকে যদিহে স্কিপ কৰে ভালদৰে ইউটিউব চেনেলটো খুলিব নোৱাৰিব তো আপোনালোকে ইয়াতে যিটো লগো বা আপোনালোকৰ যিটো প্ৰফাইল দেখিবলৈ পাইছে তাতে ক্লিক কৰিব তাৰ পাছত ইউৰ চেনেলত আপোনালোকে ক্লিক কৰিব ইউৰ চেনেলত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধৰণে দেখিছে মোৰ যিটো ইউটিউব চেনেল এনেকুৱা ধৰণে আপোনালোকে যদি এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাই লয় এনেকুৱা ধৰণে আপোনালোকে লগো খপাই আপোনালোকে সুন্দৰভাৱে এটা ইউটিউব চেনেল খুলিব পাৰিব দেখিবলৈ পাইছে তো আপোনালোকৰ ভিডিঅ' ভাইৰেল হোৱা আপোনালোকৰ টিপছ দুটামানো মই শেষত দিম আপোনালোকে চাই ল'ব পাৰিব ইয়াত দেখিবলৈ পাইছে লগটোত ক্লিক কৰিলে আপোনালোকৰ যিটো জিমেইল একাউণ্ট হয় জিমেইল একাউণ্টটো দেখিবলৈ পাব আপোনালোকৰ যিটো জিমেইল একাউণ্ট হয় তো এই জিমেইল একাউণ্টৰ যদি আপোনালোকে পাছৱৰ্ডটো পাহৰিছে তেনেহ'লে এটা আপোনালোকে নতুন জিমেইল একাউণ্ট খুলি লওক তো মই জিমেইল একাউণ্টটো কেনেকুৱা ধৰণে খোলে সেইটো দেখুৱাই দিছোঁ যদি শেষলৈকে চাবলৈ নাপাহৰিব ইউটিউব চেনেলৰ যিটো জিমেইল একাউণ্ট হয় সেই জিমেইল একাউণ্টৰ পাছৱৰ্ডটো যদি আপোনালোকে মনত থয় তেনেহ'লে আপোনালোকৰ মোবাইলটো হেৰালেও অন্য এটা মোবাইলত আপোনালোকৰ ইউটিউব চেনেলটো নিব পাৰিব তো আপোনালোকে প্ৰথমে কি কৰিব জিমেইল এপটো আপোনালোকে ওপেন কৰি ল'ব তাৰপিছতে আপোনালোকে আপোনালোকৰ যিটো প্ৰফাইল হয় তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে কি কৰিব এড আনাডাৰ একাউণ্ট বুলি দেখিবলৈ পাইছে তাতেই ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছতে আপোনালোকে গুগল যিটো অপশ্যন দেখিবলৈ পাইছে তাতেই ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় মোবাইলৰ পেজখন এনেকুৱা ধৰণে লোডিং ল'ব লোডিং লোৱাৰ পিছতে আপোনালোকে ইয়াতে কি হ'ব আপোনালোকৰ মোবাইলৰ পাছৱৰ্ডটো দিব পাৰিব তাৰপিছত ক্ৰিয়েট একাউণ্ট যিটো দেখিবলৈ পাইছে ক্ৰিয়েট একাউণ্ট অপশ্যনত ক্লিক কৰিব ফৰগট ইমেইল ইয়াতে ক্ৰিয়েট ফৰ মাই চেল্ফ অপশ্যনত ক্লিক কৰিব তাৰপিছতে আপোনালোকে ফাৰ্ষ্ট নেম লাষ্ট নেম দিব লাগিব ইয়াতে আপোনালোকৰ যিটো নাম হয় নামটো শুদ্ধকৈ দিব দেখিবলৈ পাইছে নামটো দিয়াৰ পিছত আপোনালোকৰ যিটো উপাধি লাষ্ট নেম লিখি দিব লাষ্ট নেম লিখাৰ পিছত আপোনালোকে যিটো নেক্সট অপশ্যন দেখিবলৈ পাইছে নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত মান্থ ডে ইয়েৰ ইয়াত জেণ্ডাৰ চিলেক্ট কৰিব লাগিব আপোনালোকৰ যি চনত জন্ম হৈছিলে 2001 2002 1999 এইটো আপোনালোকে লিখিব তাৰপিছত কোনটো তাৰিখে ইয়াত ডে লিখিব তাৰপিছত আপোনালোকে মান্থ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ যি মাহ হয় সেই মাহটো চিলেক্ট কৰিব সেই মাহটো চিলেক্ট কৰাৰ পিছত ইয়াতে জেণ্ডাৰ আপোনালোকে চিলেক্ট কৰিব মেল ফিমেল দেখিবলৈ পাইছে জেণ্ডাৰ বক্সটোত আপোনালোকে চিলেক্ট কৰিব লাগিব মই ইয়াতে মেল চিলেক্ট কৰি দিছোঁ আপোনালোকে যি হয় চিলেক্ট কৰিব তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত শ্ব'জ ইউৰ জিমেইল এড্ৰেছ ইয়াতে আপোনালোকে শ্ব'জ কৰিব পাৰে মই ওপৰটোতে চিলেক্ট কৰি দিছোঁ আপোনালোকে ক্ৰিয়েট ইউৰ অ'ন জিমেইল এড্ৰেছতো ক্লিক কৰি নিজে আপোনালোকৰ জিমেইল একাউণ্টটো বনাই ল'ব পাৰে ইয়াতে আপোনালোকে এটা চিলেক্ট কৰি দিব তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকুৱা ধৰণে পাছৱৰ্ডটো দিবলৈ আহিব ইয়াতে আপোনালোকৰ পাছৱৰ্ডটো এনেকুৱা ধৰণে দি দিব আপোনালোকৰ যিটো নাম হয় নামটো দি আপোনালোকৰ ফোন নাম্বাৰ 3-4টা মান দি দিব মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা ধৰণে আপোনালোকৰ পাছৱৰ্ডটো বনাব পাছৱৰ্ডটো বনোৱাৰ পিছতে আপোনালোকে এইটো স্ক্ৰীনশ্বটো মাৰি থ'ব পাৰে এইটো যদি আপোনালোকৰ মোবাইলটো হেৰাইছে অন্য এটা মোবাইলত আপোনালোকৰ ইউটিউব চেনেলটো নিব পাৰিব তো নেক্সট অপশ্যনত আপোনালোকে স্ক্ৰীনশ্বট মাৰি কেনে বা পাছৱৰ্ডটো বেলেগত থৈ লিখি কেনে আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াতে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে য়েছ আই এম ইন যিটো অপশ্যন দেখিবলৈ পাইছে এইখিনি তাতে ক্লিক কৰি দিব য়েছ আই এম ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণে দেখিবলৈ পাব ইয়াত নেক্সট অপশ্যনত ক্লিক কৰি দিব ইয়াত একো কৰিব দৰকাৰ নাই নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছতেই আপোনালোকে প্ৰাইভেচি এণ্ড টাৰ্মছ বুলি দেখিবলৈ পাব ইয়াতো আপোনালোকে এইখিনি পঢ়িব দৰকাৰ নাই আই এগ্ৰি বুলি যিটো অপশ্যন দেখিবলৈ পাইছে আই এগ্ৰিত ক্লিক কৰি দিব আই এগ্ৰিত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো জিমেইল একাউণ্ট হয় জিমেইল একাউণ্টটো খোলা সম্পূৰ্ণ হৈ গৈছে তাৰপাছত আপোনালোকে ইউটিউব যিটো এপ্লিকেশ্যন হয় ওপেন কৰি দিব এপ্লিকেশ্যনটো ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে লগত ক্লিক কৰিব তাৰপিছত ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো এতিয়া খুলিছে তাত
জিমেইল একাউণ্টটোত চিলেক্ট কৰি ল'ব। এতিয়া যিটো খোলা জিমেইল একাউণ্ট হয়, তাৰ পাছতে আপোনালোকে কি কৰিব, ইয়ৰ চেনেলত যাব। ইয়ৰ চেনেলত গ'লেই আপোনালোকে দেখিবলৈ পাব পিকচাৰ, নেম, হেণ্ডেল। ইয়াত আপোনালোকে পিকচাৰ যিটো অপশ্যন দেখিবলৈ পাইছে, তাতেই আপোনালোকৰ চেনেলৰ লগ' বা আপোনালোকৰ যিটো প্ৰফাইল হয়, সেই প্ৰফাইলটো লগাব পাৰিব। ইয়াত দেখিবলৈ পাইছে গেলেৰীৰ পৰা নিলেই আপোনালোকে প্ৰফাইল লগাব পাৰিব। তাৰপিছত আপোনালোকৰ নামটো আহি যাব তাতেই। আপোনালোকে যদি চেনেলৰ নাম চেঞ্জ কৰিব বিচাৰে তাতেই চেঞ্জ কৰিব পাৰিব। এই যিটো কলম অপশ্যন আছে, তাৰপিছত হেণ্ডেল অপশ্যন আছে, হেণ্ডেলটো একো কৰিব দৰকাৰ নাই। তাৰপিছতে আপোনালোকে ইয়াতে কি কৰিব, ক্ৰিয়েট চেনেল বুলি যিটো অপশ্যন আছে তাতেই ক্লিক কৰি দিব। ক্ৰিয়েট চেনেলত ক্লিক কৰাৰ পিছতেই আপোনালোকৰ যি মোবাইলৰ পেজ হয়, মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। ইয়াত দেখিবলৈ পাইছে ক্ৰিয়েট চেনেলত ক্লিক কৰাৰ পিছতেই এনেকুৱা ধৰণে চেনেল ক্ৰিয়েটেড বুলি দেখিবলৈ পাব। এতিয়াও আপোনালোকৰ চেনেলটো ক্ৰিয়েট হোৱা নাই, আপোনালোকৰ ফোন নম্বৰ ভেৰিফাই কৰিলেহে আপোনালোকৰ চেনেলটো খোলা সম্পূৰ্ণ হ'ব। তো আপোনালোকে ইয়াতে কলমত ক্লিক কৰিলে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে, ইয়াতে আপোনালোকে এনেকুৱা ধৰণে চেনেলৰ যিটো আৰ্ট হয়, আৰ্টটো লগাব পাৰিব, চেনেলৰ লগ' লগাব পাৰিব। ইয়াতে ডেছক্ৰিপশ্যন বুলি আছে, ডেছক্ৰিপশ্যনত আপোনালোকে কিবা লিখিব পাৰে চেনেলটোৰ বিষয়ে, কি চেনেল খুলিছে। তো ইয়াত নিলিখিলেও কোনো আপত্তি নাই। তো আপোনালোকক তাৰ পিছতেই এতিয়া আপোনালোকক ভেৰিফাই কৰিব লৈ গৈছোঁ। আপোনালোকে কি কৰিব, মোবাইলৰ যিটো ক্ৰম ব্ৰাউজাৰ হয়, ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰাৰ পিছতে ইয়াতে চাৰ্চ কৰিব studio.youtube.com। দেখিবলৈ পাইছে studio.youtube.com, এনেকুৱা ধৰণে আপোনালোকে লিখি কেনে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয়, মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব, লোডিং হ'ব। দেখিবলৈ পাইছে লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিছে এনেকুৱা ধৰণে ডেস্কটপ ছাইড কৰি ল'ব পাৰে। ডেস্কটপ ছাইড নকৰিলেও আপত্তি নাই, ডেস্কটপ ছাইড কৰিলে ভাল হয়। তাৰপিছত ইয়াত আপোনালোকে কি কৰিব, কণ্টিনিউ বটনত ক্লিক কৰি দিব। কণ্টিনিউ বটনত ক্লিক কৰাৰ পিছতে ৱেলকাম টু ইউটিউব ষ্টুডিঅ' কণ্টিনিউ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যিটো লগ' আছে তাত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে জিমেইল একাউণ্টটো যদিহে পুৰণাটো হৈ আছে, ইয়াতে আপোনালোকে চুইচ একাউণ্ট কৰি চুইচ একাউণ্টত ক্লিক কৰাৰ পিছতে কি কৰিব পাৰিব, চুইচ একাউণ্ট দেখিছে ইয়াতে যদি পুৰণাটো অ'পেন হৈ আছে তেনেহ'লে নতুনটো এনেকুৱা ধৰণে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছতেই আপোনালোকে ইয়াতে কি কৰিব, চেনেলটো ভেৰিফাই কৰিব লাগিব। ছেটিং অপশ্যনত যাব লাগিব আপোনালোকে। ছেটিং অপশ্যনত যোৱাৰ পিছতেই আপোনালোকে ইয়াতে ফোন নম্বৰ ভেৰিফাই কৰিব পাৰিব। দেখিছে লোডিং হৈছে। ইয়াত আপোনালোকে একো ধৰণৰ চেঞ্জ কৰিব নালাগে। চেনেল বুলি যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰি এইটো যিটো চেনেল দেখিছে, চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত ফিচাৰ ইলিজিবিলিটি যিটো অপশ্যন দেখিবলৈ পাইছে, ফিচাৰ ইলিজিবিলিটি অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ফিচাৰ ইলিজিবিলিটি ইয়াতে কাউণ্ট্ৰি চিলেক্ট কৰি ল'ব পাৰে, ইণ্ডিয়া। ইয়াত একো কৰিব দৰকাৰ নাই। দেখিছে বেজিক ইনফত আপোনালোকে কাউণ্ট্ৰি চিলেক্ট কৰি দিব। ফিচাৰ ইলিজিবিলিটি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাৰপিছত ইয়াতে ফাৰ্ষ্ট যিটো অপশ্যন আছে ইনেবল হৈ আছে। তাৰপিছত ছেকেণ্ড যিটো অপশ্যন আছে তাত আপোনালোকে যাব লাগিব। ছেকেণ্ড অপশ্যনত আপোনালোকে দেখিবলৈ পাইছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ভেৰিফাই ফোন নম্বৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে চিলেক্ট কাণ্ট্ৰি ইণ্ডিয়া চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ হয়, মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰটো এনেকুৱা ধৰণে আপোনালোকে টাইপ কৰি দিব। তাৰপিছত আপোনালোকে গেট ক'ড অপশ্যনত ক্লিক কৰি দিব। মোবাইল নাম্বাৰটো টাইপ কৰাৰ পিছতে আপোনালোকৰ মোবাইললৈ এটা মেছেজ আহিব। তো সেই মেছেজটোত আপোনালোকৰ 6টা ডিজিট এটা সংখ্যা আহিব, দেখিবলৈ পাইছে ইউটিউব ভেৰিফিকেশ্যন কোড বুলি দেখিবলৈ পাব। এই ভেৰিফিকেশ্যন কোডটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। দেখিছে মই ইয়াতে ফিল আপ কৰি দিম। এই 6 ডিজিট যিটো কোড হয় সেইটো কপি কৰি লৈছোঁ। কপি কৰাৰ পিছত আপোনালোকৰ যিটো ক্ৰম ব্ৰাউজাৰ হয়, ক্ৰম ব্ৰাউজাৰত আমি পেষ্ট কৰি দিম। দেখিছে পেষ্ট কৰাৰ পিছত আপোনালোকে এইটো যিটো ছাবমিট অপশ্যন আছে, ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ফোন নম্বৰ ভেৰিফাইড, আপোনালোকৰ ইউটিউব চেনেলটো সম্পূৰ্ণৰূপে খোলা হৈ গৈছে। তাৰপিছত আপোনালোকে ভিডিঅ' কেনেকুৱা ধৰণে আপলোড কৰে সেইটোও দেখুৱাম, আপোনালোকে চাই থাকক। ভিডিঅ' আপলোড দিবলৈ আপোনালোকে মোবাইলৰ ইউটিউব এপ্লিকেশ্যন অ'পেন কৰিব। তাৰপিছত প্লাছ আইকনত ক্লিক কৰিব। প্লাছ আইকনত ক্লিক কৰাৰ পিছত কেইবাটা অপশ্যন দেখিব, ক্ৰিয়েট এ শ্বৰ্ট, আপলোড এ ভিডিঅ', গ' লাইভ, ক্ৰিয়েট এ পষ্ট। আপলোড এ ভিডিঅ' অপশ্যনত ক্লিক কৰি দিব। তাৰপিছতে আপোনালোকে কোনটো ভিডিঅ' আপলোড কৰে ইউটিউবত এইটো চিলেক্ট কৰি দিব। মই যিহেতু এইটো ভিডিঅ' ইয়াতে চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াতে নেক্সট অপশ্যন দেখিবলৈ পাব। নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছতেই আপোনালোকে ইয়াতে টাইটেল লিখিব লাগিব, অৰ্থাৎ কি ভিডিঅ' হয়। আপোনালোকে যদি ভ্লগ ভিডিঅ' হয় তেনেহ'লে ভ্লগ ভিডিঅ' কি ভিডিঅ', কিহৰ ওপৰত বনাইছে আপোনালোকে সেই ভিডিঅ'টো ইয়াতে লিখিব। যদি ৰেচিপিৰ ওপৰত বনাইছে আপোনালোকে কি ৰেচিপি বনাইছে সেই
ৰেচিপিটোৰ টাইটেল দিব। মাত্ৰ আপোনালোকে টাইটেল মানে কি বনাইছে আপোনালোকে ভিডিঅ'টোত মই ইয়াতে লিখি দিছোঁ, দেখিবলৈ পাইছে। আপোনালোকে যি বনায়, আপোনালোকে যদিহে কিবা এক্সপেৰিমেণ্ট কৰিছে, সেই কি এক্সপেৰিমেণ্ট কৰিছে সেইটো লিখিব লাগে। মাত্ৰ টাইটেল এটা দিব লাগে আৰু। মই ইয়াতে প্ৰহ্লাদ চৰিত্ৰ অৰ্থাৎ প্ৰহ্লাদ চৰিত্ৰ কাৰ্টুন ভিডিঅ' মই বনাইছিলোঁ পাৰ্ট 2। এইটো খণ্ড হৈছে 2 নম্বৰ খণ্ড। প্ৰহ্লাদ চৰিত্ৰ EP 2 বুলি মই দি দিছোঁ, খণ্ড 2। এনেকুৱা ধৰণে তাৰপিছতে ইয়াতে আপোনালোকে কিবা কিবি দিব পাৰে আৰু তাৰপিছত ইয়াতে মই দি দিম। এনেকুৱা ধৰণে চাব পাৰে আপোনালোকে, সম্পূৰ্ণৰূপে চাওক কেনেকুৱা ধৰণে টাইটেল লিখোঁ, ডেছক্ৰিপশ্যন লিখোঁ, কেনেকুৱা ধৰণে থাম্বনেইল বনাওঁ। ইয়াতে আছামিজ কাৰ্টুন দেখিবলৈ পাইছে, এনেকুৱা ধৰণে ভিডিঅ' লিখি দিছোঁ। অৰ্থাৎ তেতিয়াহে আপোনালোকৰ ভিডিঅ'সমূহ যাব। কিহৰ ওপৰত বনাইছে আপোনালোকে তাৰ 100টাৰ ভিতৰত আপোনালোকে টাইটেলটো লিখিব লাগে। তাৰপিছত আছামিজ কাৰ্টুন নিউ এনেকুৱা ধৰণে লিখি দিছোঁ। আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকক। ইউটিউবত আপোনালোকে কেনেকুৱা ধৰণে ভিডিঅ' আপলোড দিলে আপোনালোকৰ ভিডিঅ' ভাইৰেল হয়, এনেকুৱা ধৰণে টাইটেল লিখিব লাগিব। 100টাৰ ভিতৰত 100তকৈ যদি ওপৰত লিখে আপোনালোকৰ ভিডিঅ' ভাইৰেল নহ'ব। তাৰপিছত এইটো কপি কৰি কিনে এড এ ডেছক্ৰিপশ্যন অৰ্থাৎ যিটো টাইটেলত লিখিছিলে সেই টাইটেলত লিখাটো আপোনালোকে ডেছক্ৰিপশ্যনত দি দিব। ডেছক্ৰিপশ্যনত দিয়াৰ পিছতে আপোনালোকে নেক্সট যিটো অপশ্যন দেখিবলৈ পাইছে, নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগেই এনেকুৱা ধৰণে এটা পেজ অ'পেন হ'ব। চিলেক্ট অডিয়েঞ্চ, ইয়াত কি দিব, নো ইজ নট মেড ফৰ কিডছ অপশ্যনত ক্লিক কৰি আপোনালোকে আপলোড ভিডিঅ' যিটো অপশ্যন দেখিবলৈ পাইছে তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ভিডিঅ' হয় ইয়াত প্ৰিপেয়াৰিং বুলি দেখিবলৈ পাইছে। ইয়াত 52 MB দৰকাৰ হৈছে। এই যিটো ভিডিঅ' হৈছে, যিহেতু 8 মিনিটৰ ভিডিঅ', কিছুমান ভিডিঅ'ত 200-300 MBও লাগি যায় এটা ভিডিঅ' আপলোড দিবলৈ। তাৰপিছত প্লে ষ্ট'ৰত যাব। আপোনালোকে প্লে ষ্ট'ৰত গৈ ইয়াতে কি কৰিব, এটা এপ্লিকেশ্যন অ'পেন কৰিব লাগিব। ইয়াতে আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব, দেখিবলৈ পাইছে মই দেখুৱাই দিছোঁ কি বুলি চাৰ্চ কৰিব, YT ষ্টুডিঅ' বা ইউটিউব ষ্টুডিঅ' বুলি আপোনালোকে চাৰ্চ কৰিব। YT ষ্টুডিঅ' চাৰ্চ কৰিলে আপোনালোকে দেখিবলৈ পাইছে এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব। 16 MB মান দেখিবলৈ পাইছে, ইয়াতে 16 MB মান দৰকাৰ হ'ব আপোনালোকৰ এপ্লিকেশ্যনটো। মই ইয়াতে ডাউনলোড কৰি থৈছোঁ আগতেই, তো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত এই এপ্লিকেশ্যনটো অ'পেন কৰিব। ইয়াতে আপোনালোকে কিমান ভিউজ উঠিছে, ইউটিউবৰ থাম্বনেইল লগাব পাৰিব, কিমান টকা আপোনালোকে ইউটিউবৰ পৰা ইনকাম কৰিছে, সম্পূৰ্ণ কিমান ছাবস্ক্ৰাইবাৰ আপোনালোকৰ বাঢ়িছে, সম্পূৰ্ণ চাব পাৰিব। ইয়াত দেখিছে মোৰ এই যিটো চেনেল হয় 7000 আছে, 7000 ছাবস্ক্ৰাইবাৰ। ভিউজ কিমান এইটো মাহত দেখাইছে 2,15,000। ৱাচ টাইম আপোনালোকৰ প্ৰথম ৱাচ টাইম লাগিব 4000 ঘণ্টা। আপোনালোকৰ দেখিবলৈ পাইছে ইয়াত 31,000 ঘণ্টা হৈ গৈছে। তো এনেকুৱা ধৰণে সম্পূৰ্ণ প্ৰচেছ, কণ্টেণ্ট আপোনালোকৰ কিমান কণ্টেণ্ট আছে সম্পূৰ্ণ ইয়াতে চাব পাৰিব। কোনটো ভিডিঅ'ত কিমান ভিউজ উঠিছে, কোনটো একেবাৰে হাইষ্ট ভিউজ, সম্পূৰ্ণ আপোনালোকে ইয়াতে চাব পাৰিব। দেখিবলৈ পাইছে কোনে কমেণ্ট দিছে, আপোনালোকৰ আজি কিমান ভিউজ উঠিছে, আজি কিমান ইনকাম হৈছে, সম্পূৰ্ণ এই এপ্লিকেশ্যনটোত চাব পাৰিব। এই এপ্লিকেশ্যনটো আপোনালোকৰ যিসকল ইউটিউবাৰ হয় সেইসকলে সকলোৱে এই এপ্লিকেশ্যনটো ইউজ কৰে। তো আপোনালোকে এইটো ডাউনলোড কৰি এনেকুৱা ধৰণে চাব পাৰিব। এতিয়া আপোনালোকক দেখুৱাম এটা ভিডিঅ'ত থাম্বনেইল কেনেকৈ লগায়। যিহেতু মই এতিয়া ভিডিঅ' এটা আপলোড দিলোঁ, সেই ভিডিঅ'টোৰ ওপৰত থাম্বনেইল এখন লগাব লাগিব। সেইকাৰণে আপোনালোকে আকৌ প্লে ষ্ট'ৰত যাব। দুটা এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব প্লে ষ্ট'ৰৰ পৰা। ইয়াতে চাৰ্চ কৰিব পিক্সেল লেব, দেখিবলৈ পাইছে এই এপ্লিকেশ্যনটো মই ডাউনলোড কৰি থৈছোঁ। আপোনালোকে ডাউনলোড কৰি ল'ব, বেছি MBৰ নহয়। ডাউনলোড কৰাৰ পিছতে আপোনালোকে এনেকুৱা ধৰণে দেখিবলৈ পাব। দেখিছে ইয়াত 3 ডট দেখিবলৈ পাইছে, 3 ডটত ক্লিক কৰিলে আপোনালোকে ইয়াতে ইমেজ চাইজ দেখিবলৈ পাব। ইমেজ চাইজত ক্লিক কৰি আপোনালোকে কাষ্টম যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ইউটিউব থাম্বনেইল, তাৰপিছত অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনালোকৰ মই যিটো ভিডিঅ' হয় সেই ভিডিঅ'টোত গেলেৰীত অ'পেন কৰিছোঁ। গেলেৰীত অ'পেন কৰি মই ইয়াতে স্ক্ৰীনশ্বট কেইটামান মাৰিছোঁ, অৰ্থাৎ থাম্বনেইল বনাব যিহেতু লাগে। মই ইয়াতে 4টা স্ক্ৰীনশ্বট মাৰিম। আপোনালোকে চাওক ইয়াতে দেখিবলৈ পাইছে স্ক্ৰীনশ্বট মাৰিছোঁ থাম্বনেইলখন বনাবলৈ। আপোনালোকে এনেকৈ বনাব পাৰিব। সম্পূৰ্ণ A to Z প্ৰচেছ আপোনালোকক দেখুৱাই দিছোঁ। মই 4টা স্ক্ৰীনশ্বট মাৰি আকৌ পিক্সেল লেব যিটো এপ্লিকেশ্যন হয় সেই এপ্লিকেশ্যনটোলৈ যাম। সেই এপ্লিকেশ্যনটোতে দেখিবলৈ পাইছে এনেকুৱা ধৰণে চাইজটো আকৌ চিলেক্ট কৰিব লাগিব কিজানি। এতিয়া মই আকৌ চাইজ কৰিছোঁ ইউটিউব থাম্বনেইল, দেখিবলৈ পাইছে। তাৰপিছত প্লাছ আইকনত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে ফ্ৰম গেলেৰীত ক্লিক কৰিব। ফ্ৰম গেলেৰীত ক্লিক কৰাৰ পিছত আপোনালোকে যিখন 4খন থাম্বনেইলৰ কাৰণে স্ক্ৰীনশ্বট মাৰিছিলে সেই 4খনো ইয়াতে দিব লাগিব, অ'কে কৰি দিব। তাৰপিছত ইয়াতে এইটো যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি ক্ৰপ যিটো অপশ্যন আছে ক্ৰপ অপশ্যনত ক্লিক কৰিব। ইয়াতে ক্ৰপটো অলপ কমাই দিব, টিক মাৰ্ক কৰি দিব। তাৰপিছত এনেকুৱা ধৰণে এডজাষ্ট কৰি ল'ব আপোনালোকে ক'ত ভাল লাগে। দেখিছে এডজাষ্ট কৰিব পাৰি ইফালে সিফালে নি কেনে। তাৰ আকৌ প্লাছ আইকনত ক্লিক কৰি সেই যিখন 3খন ফটো আছে সেই 3খন ফটো মই আনিম। আপোনালোকে চাই থাকক, এনেকুৱা ধৰণে এডজাষ্ট কৰি দিব। তাৰপিছত আপোনালোকে যদি ভিডিঅ'টি শ্বেয়াৰ কৰা নাই, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে
এই ভিডিঅ'টিৰ জৰিয়তে তেওঁলোকৰ নিজৰ এটা ইউটিউব চেনেল খুলিব পাৰে, লগতে তেওঁলোকে থাম্বনেইল বনাবলৈ শিকিব পাৰে। মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মাজে সময়ে দি থাকোঁ ইউটিউব ট্ৰিপছ ৰিলেটেড। তো আপোনালোকে চেনেলটি যদিহে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টি ভাল লাগে আপোনালোকে এটা কমেণ্ট কৰিব। যদি ভিডিঅ'টি ভাল হৈছে, বুজি পোৱা নাই, আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ইউটিউব চেনেল খোলাত। তো আপোনালোকে এনেকুৱা ধৰণে এডজাষ্ট কৰি লোৱাৰ পিছতেই আপোনালোকে কি কৰিব দেখুৱাই দিছোঁ। এডজাষ্ট কৰি ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব আপোনালোকে। তেতিয়া থাম্বনেইলখনেই মেইন আপোনালোকৰ। যদি থাম্বনেইলখন ধুনীয়াকৈ নবনায় আপোনালোকৰ ভিউজ নুঠে। এটা কি কৰিব, প্লাছ আইকন এটা আছে, তাত ক্লিক কৰি টেক্সট দেখিছে, সেই যিটো নিউ টেক্সট আছে তাত ডাবল ক্লিক কৰি দিব, ডাবল ক্লিক। তাৰপিছত ইয়াতে এইটো নাইকিয়া কৰি দিব, নিউ টেক্সট। তাৰপিছত ইয়াতে আপোনালোকে লিখিব, কি লিখে আপোনালোকে, অৰ্থাৎ থাম্বনেইলখনত কেনেকুৱা ধৰণে দিব বিচাৰে। মই ইয়াতে লিখি দিছোঁ, এই থাম্বনেইলখনেই মেইন আপোনালোকৰ। থাম্বনেইলখন যদি ধুনীয়া নহয় আপোনালোকৰ ভিডিঅ'টি ভিউজ নুঠে। ভিডিঅ' যিমানেই ভাল নহওক আপোনালোকৰ থাম্বনেইল মেইন, থাম্বনেইলখন ধুনীয়া হ'বই লাগিব। প্ৰহ্লাদক পাহাৰৰ পৰা মই এনেকুৱা ধৰণে থাম্বনেইলখন লিখিছোঁ। আপোনালোকেও যিহৰ ওপৰত বনায়, যেনেকুৱা ধৰণে বনায়, অলপ সাংঘাতিককৈ যদিহে থাম্বনেইলখন দিয়ে তেতিয়াহে ভিউজ উঠিব। দলিয়াব লৈছে এনেকুৱা ধৰণে লিখি দিছোঁ। তাৰপিছতে ইয়াতে আপোনালোকে বল অপশ্যনত ক্লিক কৰি বি অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ষ্ট্ৰক ইনেবল কৰি দিব। তাৰপিছত ইয়াতে কালাৰ দিব, অলপ কালাৰ এডজাষ্ট কৰি দিব আৰু ধুনীয়া লাগিব আপোনালোকৰ। টিকমাৰ্ক দিব। এইখিনি মই আকৌ এডজাষ্ট কৰিছোঁ, বৰ ভাল লগা নাই। এই যিটো ভিডিঅ' হয়, এই ভিডিঅ'টো চালে গম পায় এজন ইউটিউবাৰে কিমান কষ্ট কৰে এটা ভিডিঅ' আপলোড কৰিবলৈ। দেখিবলৈ পাইছে বহুত সময়ৰ প্ৰয়োজন। তাৰপিছত আকৌ বহুতে গালি দিব, আমুক আমুক আমুক। দেখিছে, এটা ভিডিঅ' নিজে ক'ব লাগে, নিজে এডিটিং কৰিব লাগে, থাম্বনেইল বনাব লাগে, টাইটেল, MB, বহুত টাইমৰ প্ৰয়োজন হয়। দেখিবলৈ পাইছে, এডজাষ্ট কৰিছোঁ ইয়াতে। এডজাষ্ট কৰি ইয়াতে ষ্ট্ৰক শ্বেড' অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইনেবল কৰি দিব এইটো ব্লু ৰেডিউচ, এইটো অলপ বঢ়াই দিব। আপোনালোকে কেনেকুৱা ধৰণে বনায় আৰু। মই যিহেতু এইটো পদ্ধতিত ভাল পাওঁ, এইটো কপি কৰি আকৌ তলত লিখি দিব সেনেকুৱা ধৰণেই। প্ৰহ্লাদ চৰিত্ৰ EP2 বুলি মই ইয়াতে বনাইছোঁ। তাৰপিছৰ টেক্সটটো এইটো EP2, অৰ্থাৎ এপিছ'ড 2, প্ৰথম এপিছ'ডটো আপলোড দিলোঁৱেই। তো আপোনালোকক দেখুৱাবলৈ এইটো বনাই দেখাইছোঁ আৰু। ৰাইট চাইনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যিখন থাম্বনেইল হ'ল সেইখন থাম্বনেইলখন কমপ্লিট। এতিয়া আপোনালোকে যিটো ছেভ অপশ্যন আছে, ছেভ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত যিটো ছেভ অপশ্যন দেখিছে ওপৰতে, ছেভ অপশ্যনত ক্লিক কৰি দিব, ছেভ এজ ইমেজ। তাৰপিছতে আপোনালোকে ইয়াতে কাষ্টম, তাৰপিছত হাই কোৱালিটি দি দিব, ছেভ টু গেলেৰী। আপোনালোকৰ যিখন ফটো হয়, থাম্বনেইল হয়, গেলেৰীত ছেভ হৈ গ'ল। YT ষ্টুডিঅ'ত আকৌ যাব। YT ষ্টুডিঅ'ত গৈ আপোনালোকে ভিডিঅ'টোতে ক্লিক কৰিব। এইটো ওপৰত ভিডিঅ' দেখিছে। ভিডিঅ'টোত ক্লিক কৰাৰ পিছতে আপোনালোকে কলম অপশ্যনত ক্লিক কৰিব। কলম অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিখন থাম্বনেইল, আকৌ কলম অপশ্যনত ক্লিক কৰিব। কলম অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে কাষ্টম থাম্বনেইল যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। এতিয়া যিখন থাম্বনেইল বনাইছিলোঁ এইখন ইয়াতে চিলেক্ট কৰি দিব। তাৰ ডান অপশ্যনত ক্লিক কৰিব। ডান অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বহুতো অপশ্যন পাব। টেগ, কেটেগৰী, কমেণ্টছ, মোৰ, আনলিষ্টেড, মনিটাইজেশ্যন। আপোনালোকে যিটো তলৰ যিটো অপশ্যন আছে সেই অপশ্যনত ক্লিক কৰি দিব। সেই অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে টেগ লিখিব লাগিব। বিভিন্ন ধৰণৰ টেগ লিখিলেহে আপোনালোকৰ ভিডিঅ' মানুহলৈ যাব। টেগ কেনেকৈ লিখিব, আপোনালোকে ইউটিউব এপ্লিকেশ্যনটো অ'পেন কৰিব। ইয়াতে আপোনালোকে, মই যিহেতু আছামিজ কাৰ্টুন দিব বিচাৰোঁ, তাৰপিছত ইয়াতে দেখিছে আছামিজ কাৰ্টুন ষ্টৰী মানুহে চাৰ্চ কৰে, আছামিজ কাৰ্টুন কমেডি, আছামিজ কাৰ্টুন ভিডিঅ', এইসমূহ আপোনালোকে টেগ হিচাপে ইউজ কৰিব পাৰে। মই আছামিজ কাৰ্টুন ষ্টৰী এই টেগটো লিখিম। দেখিছে, কপি কৰিছোঁ। কপি কৰাৰ পিছতে আপোনালোকে ইয়াত লিখি দিব আছামিজ কাৰ্টুন ষ্টৰী। আৰু এনেকুৱা ধৰণে আপোনালোকে সেইখিনি টেগো আনিব। টেগ দেখিছে। তাৰপিছত আপোনালোকে আছামিজ কাৰ্টুন ষ্টৰী ভিডিঅ', এইটো টেগো মই ইয়াত লৈ গৈছোঁ, দেখিবলৈ পাইছে। আছামিজটা বা 5টা টেগ আপোনালোকে লিখিব পাৰে। লিখাৰ পিছতে আপোনালোকে ভিডিঅ'টো এৰি দিব পাৰিব। বহুত দীঘলীয়া হৈ গৈছে ভিডিঅ'টি, দেখিবলৈ পাইছে। ভিডিঅ'টি আপোনালোকে এইটো দেখিছোঁ, এইটো কপি কৰি লৈ গৈছোঁ। এই কপি কৰাৰ পিছতে আপোনালোকে সেইখিনি চব পেষ্ট কৰি দিব। বহুত টেগ লিখিব আপোনালোকে। নতুন যিহেতু ভিডিঅ' হয়, নতুন ভিডিঅ'ত আপোনালোকে বহুত টেগ লিখিব। বহুত টেগ লিখিলে আপোনালোকৰ ভিডিঅ' ভাইৰেল হ'ব। এনেকুৱা ধৰণে আপোনালোকে লিখিব পাৰে। ছেভ অপশ্যনত ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত যিটো অপশ্যন আছে আনলিষ্টেড, মই ইয়াতে দেখিছে এনেকুৱা ধৰণে কলম অপশ্যনত আকৌ ক্লিক কৰিব। কলম অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে আনলিষ্টেড যিটো অপশ্যন দেখিবলৈ পাইছে ভিজিবিলিটি, এইটো মনিটাইজেশ্যন যিটো অপশ্যন আছে আপোনালোকৰ নাহিব।
1K হ'ব লাগিব, মনিটাইজেশ্যন এপ্লাই কৰিব লাগিব, আনলিষ্টেড অপশ্যনত ক্লিক কৰিব। তাৰপিছত যিটো পাব্লিক অপশ্যন আছে, পাব্লিক অপশ্যনত ক্লিক কৰি দিব। পাব্লিক অপশ্যনত ক্লিক কৰাৰ পিছতে ছেভ অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ ভিডিঅ' আপলোড হৈ যাব। সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাই দিলোঁ কেনেকুৱা ধৰণে ইউটিউব চেনেল খোলে, কেনেকুৱা ধৰণে ভিডিঅ' আপলোড কৰে, কেনেকুৱা ধৰণে থাম্বনেইল বনায়। তো সম্পূৰ্ণ প্ৰচেছ A to Z আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিবলৈ নাপাহৰিব। আৰু যদি এই চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টি ভাল লাগিলে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।